যে হিতেশ নাথে লিখিছে ইয়াৰ পৰা আমাৰ কি লাভ হ'ব যাকে তাকে জিতি তথ্য দিব নোৱাৰি হয় নাথ ডাঙৰীয়া আপোনাৰ মনৰ ভাৱ প্ৰকাশ কৰিছে ঠিকই কিন্তু কথা হৈছে ইয়াৰ পৰা মানে সেন্সাসৰ পৰা সেন্সাসৰ তথ্য দি আপোনাৰ কি লাভ হ'ব হয় সেই প্ৰশ্নটো ময়ো সুধিব পাৰোঁ কিন্তু চাওক এইটো ভাৰত চৰকাৰৰ এটা পদক্ষেপ এইটো প্ৰক্ৰিয়া ভাৰত চৰকাৰৰ ভাৰতীয় সংবিধান আৰু সেন্সাস আইন ভাৰতীয় সেন্সাস আইন 1948 এই দুটা সাঙুৰি পেলাই একেলগে মিলাই পেলাই এই সেন্সাসৰ কাম চলি আছে ইয়াত সহযোগ কৰাটো আপোনাৰো দায়িত্ব মোৰো দায়িত্ব প্ৰত্যেকজন ভাৰতীয়ৰ কৰ্তব্য হয়নে তো এই কাৰণে ইয়াৰ পৰা কি লাভ হ'ব কি লোকচান হ'ব হেতুৰ ফাললৈ আমি মনোযোগ দিয়াটো উচিত নিশ্চয় নহ'ব আমি এইটোৰ লগত সহযোগ কৰিব লাগিব অৰ্থাৎ সেন্সাসৰ কামৰ লগত প্ৰক্ৰিয়াৰ লগত আমি সহযোগ কৰিব লাগিব হয়নে আৰু দ্বিতীয়তে তেখেতে এটা কথা উল্লেখ কৰিছে যাকে তাকে জিতি তথ্য দিব নোৱাৰি অৰ্থাৎ সেন্সাসৰ পৰা আপুনি দূৰত থাকিব বিচাৰিছে তথ্য দিয়াৰ পৰাও দূৰত থাকিব বিচাৰিছে হয়নে তেনেকুৱা এটা মই উমান পাইছোঁ চাওক মই এইখিনিতে এটা কথা আৰু সংলগ্ন কৰিব বিচাৰিছোঁ এয়া চাওক ভাৰতৰ লোকপিয়ল 2027 হাতপুথি এইটো ভাৰত চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে এই হাতপুথিত কিছু গুৰুত্বপূৰ্ণ কথা আছে তাৰে পৰা আপোনাৰ নাথ ডাঙৰীয়াৰ উদ্দেশ্যে মই কিছু উল্লেখ কৰিছোঁ লোকপিয়ল আইন 1948 এই 1948 চনৰ লোকপিয়ল আইনৰ 8 নম্বৰ ধাৰাত উল্লেখ কৰা হৈছে প্ৰশ্ন সোধা আৰু উত্তৰ দিয়াৰ বাবে বাধ্য অৰ্থাৎ ঘৰত যে গণনাকাৰী আহিব তেখেতে যি প্ৰশ্ন সুধিব সেই উত্তৰ দিয়াৰ কাৰণে মই বাধ্য আপুনিও বাধ্য 1 নম্বৰ উপধাৰাত কোৱা হৈছে কোনো এটা নিৰ্দিষ্ট এলেকাত লোকপিয়লৰ বাবে নিয়োজিত এজন লোকপিয়ল বিষয়াই কেন্দ্ৰীয় চৰকাৰৰ হৈ জাৰি কৰা নিৰ্দেশ তথা কাৰ্যালয় ৰাজপত্ৰত প্ৰকাশিত অৰ্থাৎ গেজেটত প্ৰকাশিত ধাৰা অনুযায়ী তেওঁ সেই সকলো প্ৰশ্ন সেই এলেকাটোৰ সকলো ব্যক্তিকে সুধিব পাৰে অৰ্থাৎ এনুমাৰেটৰে প্ৰত্যেক ঘৰতে আহি যিটো নিয়ম সেই নিয়মমতে গেজেটৰ প্ৰকাশিত নিয়মমতে চৰকাৰী নিয়মমতে যিকেইটা প্ৰশ্ন সোধাৰ কথা কোৱা হৈছে সেইকেইটা প্ৰশ্ন আপোনাক মোক সুধিব পাৰে 2 নম্বৰ উপধাৰাত কোৱা হৈছে উপধাৰাত 1 অনুসৰি প্ৰতিজন ব্যক্তিয়ে তেওঁ সোধা যিকোনো প্ৰশ্নৰে তেওঁৰ জ্ঞান বিশ্বাস মতে সঠিক বুলি ভাবি উত্তৰ দিবলৈ আইনগতভাৱে বাধ্য অৰ্থাৎ এনুমাৰেটৰে গণনাকাৰীয়ে মোৰ ঘৰত আহি যেটো প্ৰশ্ন সুধিব প্ৰয়োজনীয় প্ৰশ্ন সেই প্ৰশ্নৰ উত্তৰ দিবলৈ মই বাধ্য অৰ্থাৎ আইনমতে মই বাধ্য উত্তৰ দিব লাগিব যদি মই উত্তৰ নিদিও তাৰ কাৰণ নিশ্চয় আইনগতভাৱে মই দায়ী হ'ম এই একে আইনৰ অৰ্থাৎ লোকপিয়ল আইন 1948 ৰ ধাৰা 9 নম্বৰ ধাৰাত কোৱা হৈছে বাসিন্দাসকলে ঘৰত সোমোৱা আৰু নম্বৰ দিবৰ বাবে অনুমতি প্ৰদান একোটা ঘৰ আবিষ্কৰণী নৌকা বা জাহাজ বা অন্য ঠাইত থকা প্ৰতিজন লোকে ৰাষ্ট্ৰীয় পৰম্পৰা ৰক্ষা কৰি লোকপিয়লৰ প্ৰয়োজনীয়তা সাপেক্ষে সেই এলেকাত প্ৰৱেশ কৰিবলৈ আৰু ঘৰত যুক্তিযুক্তভাৱে ৰং হনা নম্বৰ লগোৱা চিহ্ন লগোৱা আদি কামৰ বাবে লোকপিয়লৰ বিষয়াসকলক অনুমতি প্ৰদান কৰিব লাগিব অৰ্থাৎ লোকপিয়লৰ যে বিষয়া আহিব মোৰ ঘৰত আপোনাৰ ঘৰত আহিব তেখেতে যেতিয়া আহিব তেখেতক আমি ঘৰত আহিবলৈ অনুমতি দিব লাগিব আইনমতে ধাৰা 9 নম্বৰ ধাৰা মতে মোৰ ঘৰত আহি ঘৰ নম্বৰ দিব মোৰ ওয়ালত ঘৰত য'ত মানে নতুনকৈ ৰং কৰিলেও তাত ওয়ালত ৰং ঘৰ নম্বৰ লিখিবলৈ দিবলৈ মই অনুমতি দিব লাগিব মই বাধা দিব নোৱাৰোঁ অৰ্থাৎ এই লোকপিয়লৰ যিখিনি প্ৰক্ৰিয়া চলি আছে এইখিনি আইনমতে চলি আছে ইয়াত আমি সহযোগ কৰাটো প্ৰয়োজন ইয়াত আমি বাধা দিলে নিশ্চয় আইনমতে মই দণ্ডনীয় হ'ম ঠিক আছে তো এইখিনি মন্তব্যৰ ওপৰত আলোচনা আজি আগবঢ়ালোঁ আৰু বহুতো মন্তব্য ৰৈ আছে সেইখিনি মন্তব্য সাঙুৰিবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত আৰু ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম আপোনালোকৰ যদি কিবা মন্তব্য আছে কমেণ্টত জনাব নিশ্চয় সেইখিনি সাঙুৰিবলৈ চেষ্টা কৰিম ধন্যবাদ